আজি আপোনালোকৰ মাজৰে এজনে সোধা এটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। বিকি কিবা আছিল তেওঁৰ নামটো, বিকি বুলিয়ে মই পাইছোঁ, বিকি বুলিয়ে গতিকে কৈছোঁ। তেওঁ মোক সুধিছিলে 2-3 দিনমান সুধিলে যে কমপ্লিট আৰু ফিনিছৰ মাজৰ পাৰ্থক্য ক'ব লাগে। কমপ্লিট আৰু ফিনিছ দুয়োটা শব্দই শেষ হোৱা বুজায়, কাম এটা কৰি শেষ কৰা বুজায়, কিন্তু ব্যৱহাৰৰ ফালৰ পৰা চালে দুয়োটা শব্দৰ মাজত কিছু পাৰ্থক্য আছে, নথকা নহয়। শেষ যদিও বুজায় কিবা এটা কাম কৰি শেষ কৰা, কিন্তু সেই শেষ কৰা বুজাওঁতেও আমি যেতিয়া কথাটো ক'ম, যেতিয়া কমপ্লিট বুলি ক'ম আৰু যেতিয়া ফিনিছ বুলি ক'ম, দুয়োটাই অলপ একেবাৰে সৰু পাৰ্থক্য এটা দাঙি ধৰে। কমপ্লিট আৰু ফিনিছ দুয়োটাই কিবা এটা কামৰ শেষ পৰ্যায় এটাত আহি উপনীত হোৱাটো বুজায়। যে কাম এটা কৰি আছোঁ, এটা কামত বিভিন্ন পৰ্যায় থাকে নহয় জানো, প্ৰতিটো কামৰে বেলেগ বেলেগ পৰ্যায় থাকে। ধৰক আপুনি ভাত ৰান্ধিছে, ভাত ৰান্ধোতেও আমি পৰ্যায়ক্ৰমে কামবোৰ কৰোঁ। প্ৰথমে ভাজিকণ পাতিলোঁ, তাৰপাছত দাইলকণ বহালোঁ, তাৰপিছত ভাতকেইটা উঠাই দিলোঁ। তেনেকৈ আমি সেই কামটো শেষ কৰোঁ। তাৰ মাজৰ যে সেই সৰু সৰু যিবিলাক স্তৰ, যিবিলাক কাম, সেইবিলাকো আমি শেষ কৰিছোঁ। এই দাইলকণ পাতি শেষ কৰিলোঁ, ভাজিকণ কুটি শেষ কৰি থলোঁ, তাৰ পাছত ভাতকেইটা পাতিলোঁ। গতিকে মাজত সৰু সৰু আমি বহুত কাম কৰোঁ। মানে এটা এটা পৰ্যায়ক্ৰমেহে আমি আহি আহি এটা কাম সম্পূৰ্ণ কৰোঁ, টাস্ক এটা সম্পূৰ্ণ কৰোঁ। ঘৰ বনোৱাৰ ক্ষেত্ৰত যদি আমি চাওঁ, ঘৰ সজাৰ ক্ষেত্ৰত এখন এখন ৱাল শেষ কৰি আহি, এটা এটা কোঠা শেষ কৰি আহি একেবাৰে শেষত আমাৰ ঘৰটো সম্পূৰ্ণ হয়। দেৱালবোৰ গঠা হয়, ফ্ল'ৰ কৰা হয়, টিং লগোৱা হয়, গোটেইখিনি কৰাৰ পাছত ঘৰটো সম্পূৰ্ণ হয়। গতিকে প্ৰতিটো কামতে পৰ্যায় থাকে। ছবি এখন আঁকোতেও প্ৰথমতে এইখিনি অংশ আঁকি ল'লোঁ, তাৰপাছত সেইখিনি আঁকি ল'লোঁ। সেই যে এটা কামৰ সেই দীঘলীয়া প্ৰক্ৰিয়াটোৰ মাজত এই সৰু সৰু কামবোৰ আমি কৰোঁ, সেইবোৰ শেষ কৰাটোক কোৱা হয় ফিনিছ কৰা। ফিনিছ কৰা মানে হৈছে যে দীঘলীয়া প্ৰক্ৰিয়া এটাৰ কাম এটাত যেতিয়া এটা এটা প্ৰক্ৰিয়া শেষ কৰি আপুনি আহিব, সেইটো ফিনিছ কৰা। আৰু আহি আহি আপুনি যেতিয়া ফাইনেল পৰ্যায়টো পাবহি, যে এইটো কৰিলেই আৰু কামটো হৈ যাব, সেই যে শেষৰ এইটো কৰিলেই কামটো হৈ যাব, সেইটো হৈছে ফিনিছ কৰা। আৰু সেই ফিনিছ কৰাৰ লগে লগে কামটো কমপ্লিট হৈ যাব। ফিনিছে এটা কামৰ ভিতৰত থকা সৰু সৰু কামবোৰ শেষ হোৱাটো বুজায়, আৰু আহি আহি ফাইনেল স্তৰটোত মানে একদম শেষৰ পৰ্যায়টোত আহি উপনীত হোৱাটো বুজায়। আৰু য'ত সেই পৰ্যায়টো শেষ হ'লেই, সেইটো ফিনিছ হ'লেই কামটো হৈ যাব। আৰু কমপ্লিট মানে হৈছে কিবা এটা কাম বা কিবা এটা টাস্ক একদম সম্পূৰ্ণ হৈ যোৱা, এণ্টায়াৰ প্ৰচেছটো, গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যোৱাকে কোৱা হয় কমপ্লিট হোৱা। গতিকে অসমীয়াত যদি আমি অৰ্থকেইটা ক'বলৈ যাওঁ, ফিনিছ মানে শেষ কৰা, আৰু কমপ্লিট মানে হৈছে সম্পূৰ্ণ কৰা। কোনোবা এজনে ধৰক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁ চিলেবাছখন পঢ়ি আছে, চিলেবাছখনৰ তেওঁ শেষৰটো অধ্যায় পাইছেগৈ, শেষৰটো খণ্ড পাইছেগৈ। তেওঁ যেতিয়া ক'ব যে চিলেবাছখনৰ বা পাঠ্যক্ৰমখনৰ এই অংশটো ফিনিছ কৰিলেই মোৰ চিলেবাছখন কমপ্লিট হৈ যাব, মানে তেওঁ শেষৰ অংশটো পালেগৈ, আৰু শেষৰ অংশটো যে তেওঁ শেষ কৰিব সেইটো ফিনিছ হ'ব, আৰু লগে লগে তেওঁৰ গোটেই চিলেবাছখন কমপ্লিট হৈ যাব। গতিকে ফিনিছ কৰা মানে হৈছে এটা নিৰ্দিষ্ট অংশ কামৰ শেষ কৰা, আৰু কমপ্লিট মানে হৈছে গোটেই প্ৰক্ৰিয়াটো বা প্ৰচেছটো, যিটো কামটো তেওঁ কৰিলে বা আমি কৰিলোঁ, সেই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা। ধৰক মিস্ত্ৰী এজনে ঘৰ সাজি আছে, তেওঁ সাজি হৈ গ'ল, আৰু তেওঁ যেতিয়া ক'ব যে এই ৱালখন প্লাষ্টাৰ কৰিলেই মোৰ ঘৰটো সম্পূৰ্ণ হৈ যাব, এই ৱালখন ফিনিছ কৰিলেই মোৰ গোটেই ঘৰৰ কামটো কমপ্লিট হৈ যাব। গতিকে সেয়াই হৈছে ফিনিছ আৰু কমপ্লিটৰ পাৰ্থক্য। ফিনিছ শব্দটোৱে কিবা এটা কাম বা টাস্ক শেষৰ পৰ্যায়ত উপনীত হোৱাটো বুজায়, যে শেষৰ অংশত উপনীত আমি হৈছোহি। আৰু কমপ্লিট শব্দটোৱে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যোৱাটো বুজায়। মই চিলেবাছখনৰ উদাহৰণটো দিছোঁ, যে শেষৰ অধ্যায়টো আহি আহি পাইছোঁহি পঢ়ি, কাইলৈ পৰীক্ষা আছে, শেষৰ অধ্যায়টোত আমি যেতিয়া চকু ফুৰাইছোঁ, এই শেষৰ অধ্যায়টো পঢ়িলেই চিলেবাছখন সম্পূৰ্ণ হ'ব। শেষৰ অধ্যায়টো যে আমি পালোহি, সেই শেষৰ অধ্যায়টো যেতিয়া পঢ়ি শেষ হৈ যাব, সেইটো আমি ফিনিছ কৰিলোঁ শেষৰ অধ্যায়টো, মানে সেই টাস্কটো, সেই কামটোৰ গোটেইকেইটা মানে
স্তৰ আমি অতিক্ৰম কৰিলোঁ যিমানকেইটা খণ্ড আছে চিলেবাছখনৰ যিমানকেইটা অধ্যায় আছে আমি পঢ়িলোঁ আৰু সেই প্ৰতিটো খণ্ড শেষ কৰি কৰি আমি শেষৰ খণ্ডটো পাইছোঁহি আৰু এইটো শেষ কৰিম পঢ়ি পেলাই মানে ফিনিছ কৰিম আৰু তেতিয়াই আমাৰ গোটেই চিলেবাছখন কমপ্লিট হৈ যাব মানে সম্পূৰ্ণ হৈ যাব হি হেজ কমপ্লিটেড দ্য ৱৰ্ক হি হেজ ফিনিছড দ্য ৱৰ্ক দুয়োটাই শেষ কৰা বুজাইছে তেওঁ কাম এটা কৰি শেষ কৰিছে কিন্তু হি হেজ ফিনিছড দ্য ৱৰ্ক বুলি কোৱাৰ লগে লগে আমি গম পাম যে তেওঁ কামটোৰ শেষৰ পৰ্যায়ৰ কাম একদম শেষ কৰিলে মানে তেওঁ কামটোৰ শেষৰ স্তৰটোৰ যিটো কাম একদম ফাইনেল মানে স্তৰটো তেওঁ পাইছেহি আৰু সেই ফাইনেল স্তৰটো তেওঁ শেষ কৰিছে ফিনিছ কৰিলে হি হেজ কমপ্লিটেড দ্য ৱৰ্ক এই বাক্যটো শুনাৰ লগে লগে আমি গম পাম যে তেওঁ গোটেই কামটোৰ লগত জড়িত প্ৰতিটো কাম শেষ কৰি গোটেই কামটো মানে টাস্কটো সম্পূৰ্ণ কৰিছে ৰং কৰা মানুহ এজনে ধৰক ঘৰ ৰং কৰি আছে তেওঁ যেতিয়া ক'ব যে মই এই ৱালখন শেষ কৰি বা এই দেৱালখন শেষ কৰিয়ে মই ইখন দেৱালত ৰং কৰিম আৰু সেইখন শেষ কৰাৰ পাছতেই মই ঘৰটো সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰিম গতিকে সেই দেৱালবোৰ তেওঁ ফিনিছ কৰিব তাৰ পাছত তেওঁ ঘৰৰ ৰংটো সম্পূৰ্ণ কৰিব গতিকে সম্পূৰ্ণ মানে এণ্টায়াৰ প্ৰচেছ কমপ্লিট আৰু ফিনিছ মানে এটা এটা নিৰ্দিষ্ট কাম শেষ হোৱা আমি যিকোনো কাম কৰোঁতেই আমাৰ বিভিন্ন প্ৰক্ৰিয়া জড়িত হৈ থাকে মানে বিভিন্ন মানে স্তৰ থাকে পৰ্যায় থাকে কাম এটাৰ বিভিন্ন কাম ৰাতিপুৱাৰ পৰা গধূলিলৈকে যদি আমি সৰু কাম এটাও চাওঁ তেতিয়াও আচলতে আমাৰ বিভিন্ন পৰ্যায় আমাৰ চকুত পৰে গতিকে সেই পৰ্যায়বিলাক যে আমি শেষ কৰোঁ সেই কামটো সম্পূৰ্ণ কৰিবলৈ গতিকে সেই ফিনিছ আৰু কমপ্লিটৰ পাৰ্থক্যটো তাতেই সোমাই থাকে আচলতে ৰাতিপুৱা যদি আমি ভাতকেইটা ৰান্ধোঁ তাতো দীঘলীয়া এটা প্ৰক্ৰিয়া থাকে গতিকে সেই প্ৰক্ৰিয়াটো যেতিয়া শেষ হৈ যায় সেইটো কমপ্লিট হৈ যায় আৰু সেই প্ৰক্ৰিয়াটো কমপ্লিট কৰিবলৈ আমি বহুত সৰু সৰু কাম ফিনিছ কৰিবলগীয়া হয় নিশ্চয় এতিয়া পাৰ্থক্যটো বুজি পাইছা চাগে বা অকণমান হ'লেও সহজ হৈছে আগতকৈ ইংৰাজী ভাষাটো আচলতে অকণমান তেনেকুৱাই হাঁহিও উঠে কেতিয়াবা শেষ বুজাবলৈকে এণ্ড অভাৰ ফিনিছ কমপ্লিট তেনেকুৱা ধৰণৰ আমি অভাৰো ব্যৱহাৰ কৰোঁ শেষ হোৱা সেই কথাটো বুজাবলৈ এই যেতিয়া আমাৰ দিনটোৰ কামবিলাক চলি থাকে তাৰ মাজতে সৰু হ'লেও এটা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যায় তাৰ মাজত বেলেগ সৰু সৰু ঢেৰ প্ৰক্ৰিয়া নাথাকে ফিনিছ কৰিবলৈ মাজত বোলে এইটো কৰি ল'লোঁ তাৰপাছত সেইটো কৰি ল'লোঁ তাৰপাছত সেইটো কৰিম আৰু তাৰপাছত কামটো কমপ্লিট হৈ যাব সেই মাজৰ সৰু সৰু ফিনিছ কৰা স্তৰবিলাক নাথাকে তথাপিও যেতিয়া এটা প্ৰক্ৰিয়া শেষ হয় তেনেকুৱা ক্ষেত্ৰত আমি অভাৰ ব্যৱহাৰ কৰোঁ দ্য ফিল্ম ইজ অভাৰ দ্য ক্লাছ ইজ অভাৰ দ্য শ্ব' ইজ অভাৰ দ্য গেম ইজ অভাৰ মানে খেলখন চালোঁ খেলখন এইটো কৰিম তাৰপাছত সেইটো কৰিম তাৰপৰা সেইটো কৰিম তাৰপৰা খেলখন শেষ হৈ গ'ল তেনেকৈ আমি নকওঁ খেলখন খেলিলে এঘণ্টা খেলিলে দুঘণ্টা খেলিলে তাৰপাছত খেলখন শেষ গতিকে তেনেকুৱা ধৰণৰ শেষ বুজাবলৈ আমি অভাৰ ব্যৱহাৰ কৰোঁ তাৰ মাজত আৰু সৰু সৰু সেইবিলাক নাই যে এইটো কৰি ল'লোঁ তাৰপাছত সেইটো কৰিম তাৰপাছত সেইটো কৰিম তাৰপৰা খেলখন শেষ কৰিম তেনেকুৱা নহয় খেলখন এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজত এটা সময় চলিলে চলাৰ পাছত শেষ হৈ গ'ল গতিকে সেইটো অভাৰ বা সাধাৰণ অৰ্থত আমি শেষ বুজাবলৈ এণ্ড ব্যৱহাৰ কৰোঁ গতিকে বিভিন্ন ক্ষেত্ৰত আমি আচলতে ইংৰাজী ভাষাটো আচলতে সেই তেনেকুৱাই বিবিধ ধৰণৰ শব্দ আমি ব্যৱহাৰ কৰোঁ অসমীয়াটো কৰোঁ আমি ফিনিছ কৰা বুজাবলৈ শেষ কৰা বুলি কওঁ এইটো কাম শেষ কৰিয়ে আমি সিটো কৰিম সিটো শেষ কৰিয়ে আমি এইটো কৰিম তাৰ পাছত আমি কামটো সম্পূৰ্ণ কৰিম গতিকে কমপ্লিট বুজাবলৈ আমি সম্পূৰ্ণ ব্যৱহাৰ কৰোঁ অসমীয়াটো গতিকে আশা কৰিছোঁ মানে খেলি মেলি লাগি থকা কথাবোৰ নিশ্চয় অকণমান হ'লেও স্পষ্ট হৈছে গতিকে আপোনালোকৰ খেলি মেলি থাকিলে আকৌ সুধিব আজিলৈ আহিছোঁ সকলো ভালে থাকক